কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আৰম্ভ কৰা আয়ুষ্মান সেৱা ফলৱৰ্তী হোৱাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ। আয়ুষ্মান কাৰ্ডৰ চিকিৎসাৰ সুবিধা প্ৰকৃততে কিমানজনে লাভ কৰিছে তাক লৈ চলিছে চৰ্চা। চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি এই কাৰ্ডৰ সুবিধা প্ৰকৃততে ৰোগীয়ে লাভ নকৰা বুলিও অভিযোগ উঠিছে। ৩০০ শতাধিক ৰোগৰ চিকিৎসা হ'ব বুলি ৰাজ্য চৰকাৰে কৰা ঘোষণাৰ কাৰ্যকৰিতাক লৈ বহু চিকিৎসালয়ত ক্ষোভৰ সৃষ্টি হৈছে ৰোগীৰ মাজত। বহু ৰোগী এই আয়ুষ্মান কাৰ্ড লৈ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিবলৈ যোৱাৰ পিছত তেওঁলোকে বিমুখ হৈ উভতি আহিব লগা হৈছে, কাৰণ সেইসমূহ চিকিৎসালয়ত এতিয়ালৈকে আয়ুষ্মান কাৰ্ডৰ কাম কাজ আৰম্ভ হোৱা নাই বুলিয়েই বিভিন্ন সময়ত কোৱা বা শুনা যায়। গতিকে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৰকাৰৰ এই প্ৰতিশ্ৰুতিক লৈ। ডিব্ৰুগড়ৰ খবৰ জানিবলৈ দেৱজিৎ চুতীয়াৰ কাষলৈ আপোনালোকক লাইভত লৈ যাব বিচাৰিছোঁ। দেৱজিৎ চুতীয়া, আয়ুষ্মান কাৰ্ডৰ যি প্ৰতিশ্ৰুতি আছিল চৰকাৰৰ, সেই আয়ুষ্মান কাৰ্ডৰ প্ৰতিশ্ৰুতি এতিয়াও ফলপ্ৰসূ প্ৰায়বোৰ ঠাইতে হোৱা নাই বুলি বিভিন্নজনে ক'ব বিচাৰে। ডিব্ৰুগড়ৰ বেলিকা যদি সুধিবলৈ যাওঁ, ডিব্ৰুগড়ত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ৰাইজ কিমান উপকৃত হৈছে বুলি ক'ব পাৰি নে? ডিব্ৰুগড়তো এক প্ৰকাৰ এই চৰকাৰী প্ৰতিশ্ৰুতি ধোঁৱা চাঙত উঠাহে পৰিলক্ষিত হৈছে। দেৱজিৎ। হয় ৰাজীৱ, চক আচলতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যি আয়ুষ্মান কাৰ্ডৰ যিখিনি সুবিধা, সেই সুবিধাখিনি ক'ব লাগিব ডিব্ৰুগড়ত ৰাইজে যথেষ্ট ভালদৰে পাই আছিল। বিশেষকৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ বাদেও চহৰখনৰ আন যিকেইখন হস্পিটেলত এই আয়ুষ্মান কাৰ্ডৰ যিখিনি সুবিধা উপলব্ধ আছিল, সেই সুবিধাখিনি বিভিন্ন স্থানৰ পৰা অহা ৰোগীসকলে যথেষ্টখিনি পাই আছিল বুলি ক'ব লাগিব। কাৰণ ডিব্ৰুগড়ত যথেষ্ট সংখ্যক ব্যক্তিগত খণ্ডৰ হস্পিটেল আছে, আৰু তাৰে ভিতৰত নিৰ্দিষ্ট সংখ্যক হস্পিটেলত ইয়াৰ সুবিধাখিনি আছিল। আৰু এই সুবিধালৈ বহুতো ৰোগীয়ে চিকিৎসা কৰি গৈছিল, আৰু সেইখিনি তেওঁলোকে হস্পিটেলবিলাকে যি ধৰণকে দিব পাৰে চৰকাৰী নীতি নিৰ্দেশনা অনুযায়ী তেনেধৰণে দি আছিল। কিন্তু শেহতীয়াভাৱে যেতিয়া এই চিকিৎসাৰ ব্যৱস্থাটো যেতিয়া সীমিত কৰি অনা হ'ল, এই সীমিত কৰি কৰাৰ লগে লগে দেখা পোৱা গ'ল বহুকেইখন হস্পিটেলত এতিয়া আয়ুষ্মান কাৰ্ডৰ আৰু যিখিনি সুবিধা, সেই সুবিধাখিনি এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ গ'ল বুলি ক'ব লাগিব। কাৰণ প্ৰত্যেকখন হস্পিটেলতে যিখিনি তাৰ ৰোগৰ যিখিনি তালিকা দিছে, সেই ৰোগবিলাকৰ চিকিৎসা ব্যৱস্থা তেনেকৈ নাই। সেইকাৰণে হয়তো ডিব্ৰুগড়ত যিকেইখন ব্যক্তিগত খণ্ডৰ হস্পিটেল আছে, তাৰে ভিতৰত হয়তো ২-৪খনতহে সেই তেনেধৰণৰ সুবিধাখিনি আছে, বাকী অধিকাংশ হস্পিটেলতে সেইবিলাক সুবিধা নাই। বৰ্তমান মই উপস্থিত আছোঁ ডিব্ৰুগড় এম এফ হস্পিটেলত মই উপস্থিত আছোঁ, যিখন ডিব্ৰুগড় কালিবাৰীত আছে। এই হস্পিটেলখনে দীৰ্ঘদিন ধৰি যিটো আয়ুষ্মানৰ যিখিনি সেৱা সুন্দৰভাৱে ৰোগীসকলক আগবঢ়াই আছিল। ৰোগীসকলে সুন্দৰভাৱে ইয়াত চিকিৎসা পাই সুস্থ হৈ আনন্দ মনেৰে ঘৰলৈ গৈছিল। কিন্তু হঠাৎ যেতিয়া চৰকাৰে এই সুবিধাখিনি সীমিত কৰি দিয়াৰ লগে লগে ইয়াত এতিয়া ৰোগীসকলৰ যথেষ্ট অসুবিধা হৈছে। বহুতো ৰোগী আধা চিকিৎসা কৰি গুচি যাবলগীয়া হৈছে, আৰু বহুতো ৰোগী তেওঁলোকে চিকিৎসাৰ ব্যৱস্থা নোপোৱাকৈ ঘূৰি যাবলগীয়া হৈছে। ইয়াত কৰ্তৃপক্ষ আছে, মই তেওঁলোকৰ কাষলৈ যাওঁ। আপোনাৰ কাষলৈ গৈছোঁ। আপোনালোকে দীৰ্ঘদিনৰ পৰা এইটো সেৱা আগবঢ়াইছিল, আয়ুষ্মানৰ সেৱা, হঠাৎ এতিয়া চৰকাৰে সীমিত কৰি দিলে। এতিয়া আপোনালোকে কেনেদৰে আগবঢ়াই আছিল সেৱা, আৰু এতিয়া কি হ'ব গৈ আছে? এইটোৱে মানে মই ক'ব বিচাৰিছোঁ যে আগত যিমান গৰীব দুখীয়া মানুহখিনি আমাৰ ইয়াত আহিছিলে গল ব্লাডাৰ, এপেণ্ডিক্স অ' টি কৰাবৰ কাৰণে আমি যোনটো সুবিধা দিছিলোঁ, এতিয়া চৰকাৰে ঘপককৈ এইটো বন্ধ কৰি দিয়াৰ কাৰণে এই সুবিধাটো মানে সিহঁতি নোপোৱা হৈ গ'ল। নোপোৱা হোৱাৰ কাৰণে আমিও এনেকুৱা পেচেণ্টক ক'বলগীয়া হ'ল যে চৰকাৰেতো এইটো বন্ধ কৰি দিলে, বন্ধ কৰাৰ কাৰণে আমিও এইটো সুবিধা দিব নোৱাৰিম। তো বহুত মানে মানুহৰ পেচেণ্ট সিহঁতিও মানে দুখ কৰি পিনে আমাৰ ইয়াৰ পৰা গুচি গৈছে, নিজৰ ঘৰ মাটি বেচি আহিম বুলি কৈছে। তো সেইটোৱে আমি চৰকাৰক ক'ব বিচাৰোঁ যে এই সুবিধাটো চব জেগাত আকৌ আগত যেনেকৈ দি আছিলে সেনেকৈ ষ্টাৰ্ট কৰিবৰ কাৰণে। এতিয়া নতুনকৈ যিবোৰ ৰোগী আহিছে তেওঁলোকক আপোনালোকে ঘূৰাই পঠিয়াবলগীয়া হৈছে? কেইটামানক আমি ঘূৰাই পঠাবলগীয়া হৈছে, আৰু কেইটামানেতো ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিবই লাগিব বুলি আছে। তো তেওঁলোক মানে নিজৰ মাটি উটি বেচি পিনে নিজৰ ऑपरेशन कराबो बोली कैसे। थैंक यू। क्या कहेंगे आप? पहले जैसा जिस तरह आप लोग सेवा दे रहा था, जी जी अभी जी क्या हुआ? सरकारी जो निर्देशन आया, मतलब पहले हम लोग पेशेंट भी, हम लोग का फ्लो भी पेशेंट का भी अच्छा आ रहा था, पेशेंट का भी हम लोग प्रॉब्लम सॉल्व भी कर रहे थे, ठीक है। लेकिन गवर्नमेंट का विदाउट प्रायर नोटिस मतलब कुछ दिया नहीं, सडन मतलब ऑल ऑफ ए सडन मतलब गवर्नमेंट मतलब जो इम्पोर्टेंट चीज़ है वो सब बंद कर दिया, जिसकी वजह से लोगों को बहुत प्रॉब्लम हुआ। मतलब लोग ऐसा भी हो गया कि मतलब रोग आके गया है यहाँ से, और वी ऑल्सो कांट हेल्प इट मतलब, लेकिन हमारे हाथ में भी कुछ है नहीं, हम कहाँ से कर पाएंगे उसको। अपने तरफ से जितना हम लोग बस यही चाहते हैं कि एटलीस्ट गवर्नमेंट से ये अपील है
कि जो फैसिलिटी पहले दे रहे थे जैसे गोल्ड ब्लडर अपेंडिक्स और जो केसेस अगर आयुष्मान में मिला भी है तो वो आउट ऑफ मतलब आसाम का मतलब कॉन्टेक्स्ट में है, मतलब वो आयुष्मान में जो मिल रहा है। तो यहाँ के पेशेंट सबका पास तो फैसिलिटी है नहीं कि सब लोग आउट ऑफ आसाम जाके हेल्प करें, अपना ये जाके करें मतलब। तो वी जस्ट वांट, हम लोग का गवर्नमेंट से अपील है मतलब एटलीस्ट कि जो फैसिलिटी पहले चल रहा था वो सेम उसको दोबारा से स्टार्ट कर दे, ताकि सब लोगों को, जितने लोग हैं जो मिडिल क्लास है, जो लोअर मिडिल क्लास है, जिसको ज़रूरत है वो इसका लाभ उठा सके और सब लोग को ये फैसिलिटी प्राप्त हो सके। और एटलीस्ट मतलब उनको भी एक हमारे तरफ से ये हेल्पिंग हैंड होगा, मतलब गवर्नमेंट की तरफ से बस यही अपील है हम लोग का। নিশ্চয় আসলে কি ক'ব, আপোনালোকে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আছিল, হঠাৎ এতিয়া বন্ধ হ'ল, কেনেকুৱা প্ৰব্লেম হ'ব পাৰে? আপোনালোকে সদায় দেখি থাকে। হয় হয়, এনে ক্ষেত্ৰত এতিয়া প্ৰথমতে দিছিলে আপোনাৰ 1950টা প্ৰচিডিউৰ, তাৰ কাৰণে বহুত ৰোগী মানে ইয়াৰ পৰা সেৱা পাই আছিলে, মেডিচিন কেছ হওক, চাৰ্জাৰী কেছ হওক। কিন্তু এতিয়া দিছে আপোনাৰ 303টা প্ৰচিডিউৰ। তেনে ক্ষেত্ৰত যিবোৰ কেছ মানে আমাৰ অসমতে নহয়, অসমৰ বাহিৰত চাগে হয় এইবিলাক কেছ। তো এইবিলাক কেছ আমি ইয়াত সেৱা উপলব্ধ কৰা নাই। বহুতো পেচেণ্ট এতিয়া ফোন আহি আছে, তেওঁলোকে ধৰক এই বিষয়লৈ কান্দিছে, বহুত শংকাত পৰিছে। তেনে ক্ষেত্ৰত তেওঁলোকৰ কাৰণে বহুত কষ্ট হৈছে। চৰকাৰলৈ আমাৰ এটাই অনুৰোধ, তেওঁলোকে যাতে যিখিনি কেছ আমাৰ কণ্টিনিউ হৈ আছিলে সেইখিনি যাতে আকৌ আমাক ঘূৰাই দিয়ে, যাতে পেচেণ্টে সুবিধা পায়, আমি যাতে মানুহক হেল্প কৰিবলৈ আগবাঢ়ি যাবলৈ পাৰোঁ, মানুহ আমাৰ পৰা সুবিধা পায়, সেইটো চৰকাৰলৈ এটি অনুৰোধ থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত দেৱজিৎ চুতীয়া আমাক পোনপটীয়াকৈ জনোৱাৰ বাবে।